কেনেকুৱা আপোনালোকৰ? নিশ্চয় ভালেই চাগে, আপোনালোকৰ আশীৰ্বাদত মোৰো ভালেই। আজি বিশেষ এটা বস্তু দেখুৱাওঁ আপোনালোকক দেই, গাঁও আৰু চহৰৰ মাজৰ পাৰ্থক্যটো। যেতিয়া আমি গাঁৱত থাকোঁ, গাঁৱত থাকিলে আমাৰ কি হয়, যিবিলাক আমি গধূলি খাদ্য খাওঁ, সেই খাদ্যবিলাকৰ পৰা যিবিলাক বেয়া বস্তু ওলায়, সেই বেয়া বস্তুবিলাক আমি ঘৰৰ পিছফালে বা কোনোবা এটা জেগাত পেলাই দিওঁ, নাইবা আমাৰ যিকেইটা গৰু ছাগলী থাকে, সেই গৰু ছাগলীকেইটাক আমি দি দিওঁ। কিন্তু বাহিৰত চহৰত এই পৰিৱেশটো নাই। চহৰত যেতিয়া আমি ৰাতি যিটো আহাৰ খাওঁ, যিটো খানা খাওঁ, খোৱাৰ পিছত যিখিনি তাত পেলনীয়া সামগ্ৰী ওলায়, সেইখিনি আমি এনেকৈ আপোনাৰ বাকেটত ভৰাই থ'ব লাগিব বা পলিথিনত পেকিং কৰি থ'ব লাগিব। থৈ পেলাই ৰাতিপুৱা আমি ডিউটিলৈ যোৱাৰ সময়ত সেই বস্তুটো লৈ যাব লাগিব। কিন্তু আমাৰ অসমৰ গাঁও এৰিয়াত এই পদ্ধতিটো নচলে। আৰু চাওক, ইমান ধুনীয়াকৈ এতিয়া ডিউটিলৈ ওলাইছোঁ, ডিউটি যাব হৈছে, যাবৰ সময়ত আপোনাৰ চেন টেন মাৰি ধুনীয়া কাপোৰ কানি পিন্ধি ওলাইছোঁ। ওলোৱাৰ পিছতো এই ডাষ্টবিনটোত এতিয়া এইখিনি কালি গধূলি খোৱা, এইখিনি এতিয়া লগত লৈ যাব লাগিব। চাওকচোন চহৰৰ পৰিৱেশবিলাক কেনেকুৱা। কিন্তু গাঁও এৰিয়াত আকৌ এই পৰিৱেশবিলাক নচলে। এই ভিডিঅ'টো বিশেষকৈ বাহিৰত যিসকল আছে, কৰ্মসূত্ৰে অসমৰ বাহিৰত যিসকল আছে, তেখেতলোকৰ কাৰণেহে বনাইছোঁ। তেখেতলোকে চাবচোন বাৰু, কিমানজনে মোৰ নিচিনাকৈ এনেকৈ ডিউটিলৈ ওলাই ধুনীয়াকৈ কাপোৰ কানি পিন্ধি যাবৰ পৰত এনেকৈ কাচৰা ডবাটো পেলনীয়া সামগ্ৰীখিনি লগত লৈ যাবলগীয়া হয়। এইটো লৈ গৈ এতিয়া তলত এটা আমাৰ ডাঙৰ ড্ৰাম আছে, ড্ৰামত ভৰাই থৈ যাব লাগিব। আৰু আপোনাৰ কাচৰা নিয়া গাড়ী আহিব, আপোনাৰ প্ৰায় 9টা-10টা মানৰ ভিতৰত গাড়ী আহিব, গাড়ী আহি লৈ যাব। এইখিনি যদি লৈ নাযাওঁ, গধূলি আহি পোৱাৰ পিছত ইয়াৰ পৰা আকৌ বহুত বাছ মাৰিব বা গোন্ধ ওলাব। সেইকাৰণে আমাৰ প্ৰতিদিনে যিখিনি বেয়া সামগ্ৰী ওলায় বা পেলনীয়া সামগ্ৰী ওলায়, সেইখিনি আমাৰ লগত লৈ যাবলগীয়া হয়। চাওকচোন কিমানজনে এনেকৈ লৈ গৈ পাইছে বাৰু, কমেণ্ট কৰি জনাবচোন যদি ভিডিঅ'টো ভাল লাগে। ধন্যবাদ।